আজি এটা নহয় আচলতে এহাল হাঁহ আঁকিবলৈ চেষ্টা কৰিলোঁ আৰু এই হাঁহটো বনাবলৈ লৈছোঁহে, শুকোৱা নাই এতিয়ালৈকে। বনাওঁতে মোৰ ওচৰত যিটো চিমেণ্টৰ পেক সেইটো নাছিলে আৰু সেয়েহে মই ভাবিলোঁ নিজে তৈয়াৰ কৰোঁ, কাৰণ কিমান কিনি থাকিম নহয় জানো বাৰে প্ৰতি গৈ আৰু সেয়েহে মই হিমালয় পাউডাৰ, পুৰণা পাউডাৰ এটা আছিলে, আপোনালোকে যিবোৰ ইউজ নকৰে তেনেকুৱা পাউডাৰ ল'ব পাৰিব আৰু ফেভিকল ল'ব পাৰিব আৰু ইয়াৰ লগত অলপমান অলিভ অইল মিলাই ল'ব আৰু অকণমান জোখাৰে পানীটো গুলি লাহেকৈ ঢালি পেষ্ট এটা বনাব আৰু যেতিয়া আপুনি দেখিব গাঢ় হ'ল তেতিয়াই আপুনি যেনেধৰণে বিচাৰে তেনেধৰণে কৰিব পাৰিব। যদি আপোনালোকে, মই ইমানটো লিকুইডত ৰাখিছোঁ, যদি ইয়াতকৈ আৰু অকণমান আপোনালোকে টান কৰিব বিচাৰে তেন্তে আপোনালোকে মঠোতে ভালকৈ মঠিব আৰু যদি বোলে ইয়াতকৈও লিকুইড কৰিব বিচাৰিছে তেতিয়া আৰু পানী মিক্স কৰি আৰু ফেভিকল অলপ মিক্স কৰি আপোনালোকে পনীয়া কৰিব পাৰে। গতিকে এই পেষ্টটো মই এনেধৰণেও বনাই ল'লোঁ, আপোনালোকেও বনাব পাৰিব। আৰু এই লেপনখিনি দিয়া মোৰ বেছি সময় হোৱা নাই কিন্তু দেই, ঠিক 5 মিনিটো নাই হোৱা। চিমেণ্টতকৈ বেছি অতি সোনকালেহে কাম কৰিছে। চব মই খাৰা কৰি দেখাইছোঁ, কোনো পৰা নাই দেখিছেনে, পূৰা খাৰা কৰি দেখাইছোঁ। গতিকে আপোনালোকে যদি পটাপট কৰিবলগীয়া কিছুমান আৰ্ট থাকে তেতিয়া এনেকুৱা কৰিব পাৰে, এনেকৈও কৰিব পাৰে আপোনালোকে। বিৰাট ভাল আঠাহে বনিলে এইটো। এতিয়া মই ৱালত আঁৰি দিলোঁ। হাঁহ যিহেতু বাস্তুশাস্ত্ৰ মতে হাঁহকেইজনী বোলে আমি উত্তৰ ফালৰ ৱালত আঁৰিব লাগে, সেয়ে ভাবিলোঁ উত্তৰ ফালৰ ৱালত আঁৰি দিলোঁ। দেখা যাওক কি হয়, কিহৰ পৰিৱৰ্তন হয় জীৱনত। এতিয়া মই ৱালত আঁৰি দিলোঁ। হাঁহ যিহেতু বাস্তুশাস্ত্ৰ মতে হাঁহকেইজনী বোলে আমি উত্তৰ ফালৰ ৱালত আঁৰিব লাগে, সেয়ে ভাবিলোঁ উত্তৰ ফালৰ ৱালত আঁৰি দিলোঁ। দেখা যাওক কি হয়, কিহৰ পৰিৱৰ্তন হয় জীৱনত।